নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজিৰ এই ভিডিঅ'ত আমি আপোনালোকৰ যোৱাকালি অৰ্থাৎ ৩ আগষ্টত অনুষ্ঠিত হৈ যোৱা আৰআৰবি ৰেলৱে গ্ৰুপ ডি পৰীক্ষাৰ যিমানখিনি কুৱেশ্যন আহিছিলে তাৰে কিছুমান মেমৰি বেছ কুৱেশ্যন লৈ আহিছোঁ। তো এই কুৱেশ্যনখিনি যিহেতু মেমৰি বেছ কুৱেশ্যন হয়, তো আপোনালোকৰ একজেক্টলি নহ'বও পাৰে, হয়তো কিছুমান অপশ্যন খেলিমেলি হ'ব পাৰে বা কুৱেশ্যনটো অলপ ইফাল সিফাল হ'ব পাৰে। বাট এই ভিডিঅ'টোৰ পৰা এটা আপোনালোকে আইডিয়া পাব পাৰিব যিসকলৰ আগন্তুক দিনত এক্সাম আছে যে কেনেকুৱা ধৰণৰ পেটাৰ্ণত কুৱেশ্যনবোৰ আহিছে বা কোনবিলাক কুৱেশ্যন আমি চাই যাব লাগিব, সেই গোটেইখিনি আপোনালোকে অলপ আইডিয়া পাব পাৰিব। ঠিক আছে, চ' আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, বেছি দেৰি নকৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটোত কি কৈছে, শেহতীয়াকৈ পদ্ম বিভূষণ 2026 সন্মানিত ডক্টৰ এন ৰাজাম তলৰ কোনটো বাদ্যযন্ত্ৰ বজোৱাৰ লগত বিখ্যাতভাৱে জড়িত আছিল? ডক্টৰ এন ৰাজাম ৰিচেণ্টলি অনাৰ্ড উইথ দ্য পদ্ম বিভূষণ 2026 is famously associated with playing which of the following musical instrument? তো ইয়াৰে যদি আমি ৰাইট আনচাৰটো চাবলৈ যাওঁ, সেইটো আছিল অপশ্যন চি, ভায়লিন। ঠিক আছে, ডক্টৰ এন ৰাজাম ভায়লিনৰ এগৰাকী বিখ্যাত বাদ্যযন্ত্ৰ, মানে ভায়লিন বাদ্যযন্ত্ৰটোৰ লগত জড়িত এজন বিখ্যাত মিউজিচিয়ান আছিল। অ'কে, আৰু তেখেতে 2026 চনত পদ্ম বিভূষণ সন্মান লাভ কৰিছে। এতিয়া প্ৰশ্নটো আমাক ওলোটাই ঘূৰাই পিনে এনেকৈ সুধিব পাৰে যে ডক্টৰ এন ৰাজামে তলৰ কোনটো সন্মান 2026 বৰ্ষত লাভ কৰিছে? পদ্ম বিভূষণ, পদ্মভূষণ, পদ্মশ্ৰী বা ভাৰত ৰত্ন, এনেকুৱা ধৰণৰ অপশ্যনো দি দিব পাৰে, বা কোন চনত লাভ কৰিছে, বিভিন্ন ধৰণৰ প্ৰশ্নটো আমাৰ আহিব পাৰে। চ' চাই গ'লে হ'ল এইখিনি, হয়নে? নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য পলিটিকেল পাৰ্টি অফ এক্টৰ বিজয় থালাপতি who took the oath as the Chief Minister of Tamil Nadu following 2026 Assembly elections? 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পিছত তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা অভিনেতা বিজয় থালাপতিৰ ৰাজনৈতিক দলটোৰ নাম কি আছিলে? আমি সকলোৱে গম পাওঁ যে তামিলনাডুৰ এতিয়া নতুন মুখ্যমন্ত্ৰী কোন হয়? বিজয় থালাপতি, আৰু তেখেত এগৰাকী এক্টৰ আছিলে, চিনেমা অভিনেতা আছিলে, হয় নহয়? তো তেখেতৰ যিটো পাৰ্টি আছিলে, এইটো ৰাজনৈতিক দল আছিলে, এইটোৰ নাম আছিলে অপশ্যন বি, টিভিকে। অ'কে, টিভিকে মানে হৈছে তামিলগা ভেট্ৰি কাজাগাম। অ'কে, তো এইটো আছিলে তেখেতৰ পাৰ্টিটোৰ নাম। ঠিক আছে, আৰু আমি নেক্সট কুৱেশ্যনখিনি চাম তাৰ আগতে আৰু এটা কথা জনাই থওঁ, আমাৰ যিখিনি PDF আছিলে, আমি যিখিনি আৰআৰবি গ্ৰুপ ডিৰ কাৰণে PDF বনাইছিলোঁ, তাৰ পৰাও বহুতখিনি কুৱেশ্যন কমন পৰিছে এক্সামত। যিমানখিনি শ্বিফ্টৰ আমি পেপাৰ এতিয়ালৈকে চাইছোঁ তাৰে বহুতখিনি কুৱেশ্যন কমন পৰিছে। যদি আপোনালোকৰ সেইখিনি PDF এতিয়া লাগে, অনলি 149ত পাই যাব। ঠিক আছে, অনলি 149ত সেই PDFখিনি এতিয়া পাই যাব। যদি আপোনালোকৰ PDFখিনি লাগে, স্ক্ৰীণত যিটো নাম্বাৰ দেখিছে সেই নাম্বাৰটোত আমাক হোৱাটছআপত মেছেজ কৰি সেই PDFখিনি লৈ লওক, আৰু যাৰ কেইদিনমান পিছত পৰীক্ষা আছে তেওঁলোকে ভালদৰে পঢ়ি থাকক। অ'কে, এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ। কি কৈছে, হুৱেৰ ৱাজ দ্য অফিচিয়েল বাইলেটাৰেল সামিট meeting between Prime Minister Narendra Modi and French President Emmanuel Macron held in February 2026? 2026 চনৰ ফেব্ৰুৱাৰী মাহত আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ মাজত এটা দ্বিপাক্ষিক আনুষ্ঠানিক শীৰ্ষ সন্মিলন হৈছিলে দেই। তো সেই শীৰ্ষ সন্মিলনটো ক'ত অনুষ্ঠিত হৈছিল সুধিছে, নতুন দিল্লীত নে পেৰিছত নে মুম্বাই নে মাৰ্চিলিত? তো ইয়াৰ যদি শুদ্ধ উত্তৰটো চাবলৈ যাওঁ, এইটো আছিল অপশ্যন চি, মুম্বাইতে অনুষ্ঠিত হৈছিল। ঠিক আছে, নেক্সট, হুইচ ইণ্ডিয়ান এথলিট ৰিচেণ্টলি ওন দ্য গ'ল্ড মেডেল ইন দ্য মেন্স লং জাম্প ইভেণ্ট উইথ এ মেগনিফিচেণ্ট লিপ অফ 8.15 মিটাৰ এট দ্য ইণ্ডিয়ান এথলেটিক্স ছিৰিজ 2026 হেল্ড ইন বেংগলুৰু? বেংগলুৰুত অনুষ্ঠিত হোৱা ইণ্ডিয়ান এথলেটিক্স ছিৰিজ 2026ত শেহতীয়াকৈ পুৰুষৰ লং জাম্প ইভেণ্টত 8.15 মিটাৰৰ ভয়ংকৰ জাপেৰে সোণৰ পদক লাভ কৰা খেলুৱৈগৰাকী কোন আছিলে? তো তেখেত আছিল অপশ্যন বি, মুৰালী শ্ৰীশংকৰ। অ'কে, নেক্সট কুৱেশ্যন, হু হেজ বিন নেম দ্য ৱৰ্ল্ড স্পৰ্টছমেন অফ দ্য year 2026 at the Laureus World Sports Award held in Madrid in April 2026?
2026 চনৰ এপ্ৰিল মাহত মেড্ৰিডত অনুষ্ঠিত হোৱা লৰিয়াছ বিশ্ব ক্ৰীড়া বঁটা প্ৰদান অনুষ্ঠানত কোনে 2026 চনৰ বিশ্ব ক্ৰীড়াবিদ হিচাপে নিৰ্বাচিত হৈছে তো তেখেত হৈছে অপশ্যন বি কাৰ্লোছ আলকাৰাজ নেক্সট কুৱেশ্যনটো হৈছে which state government has launched the summer sports camp initiative Aroh 2026 in the year 2026 with the tagline a new flight of sports values and success for the holistic development of youth যুৱক যুৱতীসকলৰ সামগ্ৰিক বিকাশৰ বাবে কোনখন ৰাজ্য চৰকাৰ 2026 চনত গ্ৰীষ্মকালীন ক্ৰীড়া শিবিৰৰ পদক্ষেপ আৰোহ 2026 আৰম্ভ কৰিছে তো এইটো হৈছে অপশ্যন চি মধ্যপ্ৰদেশ ঠিক আছে এমপি এই যোজনাটো আৰম্ভ কৰিছে নেক্সট কুৱেশ্যন The Monetary Policy Committee MPC meeting of the Reserve Bank of India held from April 6 to 8, 2026 was which edition of the meeting? 2026 চনৰ 6 এপ্ৰিলৰ পৰা 8 এপ্ৰিললৈ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুদ্ৰানীতি সমিতিৰ বৈঠকত এখন বৈঠক যেটো হৈছিল এটো কোনটো সংস্কৰণৰ বৈঠক আছিল তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপশ্যন চি 60th মিটিং এটো 60তম বৈঠক আছিল আৰু ইয়াৰ লগতে আমি এটা কথা মনত ৰাখিব লাগিব এটো জানি থব লাগিব পৰীক্ষাত আহিব পাৰে আৰবিআই যিজন বৰ্তমান গভৰ্ণৰ আৰবিআই বৰ্তমান গভৰ্ণৰ জন কোন হয় তেখেত হৈছে সঞ্জয় মলহোত্ৰা ঠিক আছে নেক্সট কোৱেশ্যন ইন দা RBI Monetary Policy Committee meeting held in December 2025, the repo rate was reduced to what percent, which has been kept unchanged in the 2026 meeting as well as. অৰ্থাৎ কি কৈছে 2025 চনৰ ডিসেম্বৰ মাহত অনুষ্ঠিত হোৱা RBI মুদ্ৰানীতি সমিতিৰ বৈঠকত ৰেপো হাৰ কিমান শতাংশলৈ হ্ৰাস হৈছিল যেটো 2026 চনৰ বৈঠকতো অপৰিৱৰ্তিত ৰখা হৈছে মানে এতিয়া কোনো চেঞ্জ হোৱা নাই তো হেই ৰেপো হাৰটো কিমান আছিল ৰেপো ৰেটটো কিমান আছিল এটো হৈছে অপশ্যন বি 5.25% নেক্সট কোৱেশ্যনটো হৈছে ইন mid May 2026 which state experienced a devastating storm lightning and heavy rainfall that affected 26 districts and claimed 111 lives 2026 চনৰ মে মাহৰ মাজভাগত কোনখন ৰাজ্যত বিধ্বংসী ধুমুহা বিজুলী আৰু প্ৰচণ্ড বৰষুণৰ ফলত 26খন জিলা প্ৰভাৱিত হৈছিল আৰু প্ৰায় 111 জন লোকৰ মৃত্যু হৈছিল বুলি কোৱা হৈছে তো সেই ৰাজ্যখন আছিল অপশ্যন সি উত্তৰ প্ৰদেশ নেক্সট কোৱেশ্যনটো হৈছে আন্ডাৰ দ্য আপডেটেড ইন্টাৰনেশ্যনেল পভাৰ্টি লাইন বেসলাইন অফ USD 3.00 per day 2021 PPP what was in India's extreme poverty rate in 2022-23 প্ৰতিদিনে $3 আপডেট কৰা আন্তঃৰাষ্ট্ৰীয় দৰিদ্ৰতা ৰেখাৰ ভিত্তি ৰেখাৰ অধীনত 2022 ৰ পৰা 23 বৰ্ষত ভাৰতত চৰম দৰিদ্ৰতাৰ হাৰ কিমান আছিল তো ইয়াৰে যেটো শুদ্ধ উত্তৰ হেতু হৈছে অপশ্যন সি 5.3% নেক্সট কোৱেশ্যনটো হৈছে কি কৈছে which film was selected as India's official entry and reached the top 15 shortlist in the best international feature film category for 98 Academy Awards ভাৰতৰ অফিচিয়েল এন্ট্ৰি হিচাপে নিৰ্বাচিত হৈ 98 সংখ্যক একাডেমি বঁটাৰ বাবে শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় বৈশিষ্ট্যপূৰ্ণ ছবি শাখাত কোনখন ছবিয়ে শীৰ্ষ 15খন শৰ্ট লিষ্টত স্থান লাভ কৰিছিল তো হেই ছবিখন আছিল অপশ্যন সি হোম বাউন্ড নেক্সট যদি কোনো বস্তুৰ গতি 40 জুলৰ পৰা 140 জুললৈ বৃদ্ধি পায় তেন্তে বস্তুটোৰ ওপৰত কৰা মুঠ কাম কিমান হ'ব এটো এটা সায়েন্সৰ কোৱেশ্চন আহিছিল সো যদি আমাক কি কৈছে যে গতি শক্তিটো 40 ৰ পৰা 40 জুলৰ পৰা কি হৈছে 140 জুল হৈছে হয়নে তো যেহেতু আমাক কৈছে যে মুঠ কাম কিমান হ'ব টোটাল ওয়ার্ক ডান তো কিমান হ'ব তো টোটাল ওয়ার্ক ডান তো হ'বগে 140 জুল মাইনাস 40 জুল ঠিক আছে যেটো আমাৰ জিহলে বৃদ্ধি হৈছে 40 জুললৈ বৃদ্ধি হৈছে তো তাৰ পৰা আগৰ মানটো মাইনাস কৰি দিব তো এটো হৈ যাবগে 100 জুল এটো হৈছে আনসার অপশন বি ইজ দা রাইট আনসার 100 জুল ঠিক আছে নেক্সট কোৱেশ্চনটো দিছে স্বচ্ছ আকাশখন নীলা দেখা পোৱাৰ প্ৰাথমিক বৈজ্ঞানিক কাৰণটো কি আমি যে আকাশখন নীলা দেখা পাওঁ তাৰ কাৰণটো কি হয় পোহৰৰ প্ৰতিফলনৰ কাৰণে
নে পোহৰৰ বিবৰ্তনৰ কাৰণে নে পোহৰৰ বিকিৰণ নে মুঠ পোহৰৰ আভ্যন্তৰীণ প্ৰতিফলন তো আমি যদি চাবলৈ যাওঁ ইয়াৰ কাৰেক্ট আনসাৰ অপচন সি হ'ব পোহৰৰ বিকিৰণৰ ফলত ঠিক আছে নেক্সট এটা কোৱেশ্চন চাওক an electric bulb has a power rating of 60 watt and is operated at 120 volt what will be the electric current flowing through the bulb এটা বৈদ্যুতিক বাল্বৰ শক্তি ৰেটিং 60 ওয়াট আৰু ইয়াক 120 ভল্ট 20 ভল্টত চলোৱা হয় তো বাল্বটোৰ মাজেৰে বৈ যোৱা বৈদ্যুতিক প্ৰবাহ কিমান হ'ব এতিয়া আমি এটা কথা জানো যে যেটো আমাৰ ইয়াত দিয়া আছে 60 ওয়াট হেতু হৈছে পাৱাৰটো হৈছে 60 ওয়াট মানে ক্ষমতা আৰু ভোল্টেজটো হৈছে 120 ভল্ট যেহেতু আমি জানো P VI ওকে তো আমি শিকিছো মানে পাৱাৰ ভোল্টেজ ইনটু I মানে প্ৰবাহ তো ইয়াত আমাক যেটো I উলিয়াব লাগে তো I কি হ'ব P by V হ'ব তো এটো হৈ যাবগে 60 by 120 তো আমি যদি 60 00 ক্যান্সেল কৰি দিলো 12 যদি কাটি দিছো এনেকে 0.5 হ'ব হলনে তো এটো যেটো I এর এককটো এম্পিয়াৰ হয় তো 0.5 এম্পিয়াৰ ইজ দা রাইট আনসার অপশন বি হৈ যাব শুদ্ধ উত্তৰ ঠিক আছে বুজি পাইছে সবে সো আজি আমি এখিনি কোৱেশ্চনে চালো নেক্সট শিফটৰ কোৱেশ্চনমু যদি পাব লাগে আপোনালোকে যদি বিচাৰিছে নেক্সট শিফটৰ কোৱেশ্চনমু লাগে তেতিয়ালে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব খুব সোনকালে আমি নেক্সট শিফটৰ কোৱেশ্চনমু লৈ আহিম আৰু যদি আজি ভিডিওটো ভাল লাগে ভিডিওটো লাইক কৰিব যদি আপোনালোকৰ কমন কোৱেশ্চনৰ পিডিএফ কিন লাগে তেতিয়ালে আমাক মেছেজ কৰিব 8133840965 এটো নম্বৰত আৰু 149 रुपीस पेमेंट কৰি কমন কোৱেশ্চনৰ পিডিএফ সমূহ লৈ লব ধন্যবাদ